এভৰিৱান। তো আজি আমি এটা নতুন ভিডিঅ'ৰ কাৰণে গৈ আছোঁ, বহুত কষ্ট কৰি গৈ আছোঁ। আজি মানাছলৈ যাম। তো এতিয়া আমাৰ গোটেইবিলাকে ৰেডি হৈ আছে। আমি প্ৰথমৰ পৰা দেখাই আছোঁ কোন কোন আছে আমাৰ লগত যাব। তো এয়া হৈছে আমাৰ শুভম আৰু আহি এক্সিডেণ্ট কৰিল, এয়া হৈছে লুনা আৰু বাকী ইফালে আছে আৰু বাকীবিলাক। তো আমি যাম। বাই 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 দিলোঁ আমি। তো এতিয়া লেটছ ষ্টাৰ্ট। এতিয়া আমি তেল ভৰালোঁ, তেল ভৰাই পিনে এইবাৰ আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। যাই আছোঁ। তো মানুহকেইটা জানেতো, কাবাই গৈছে আগত, কাবাই আছে পিছত। বহুত গৰম লাগিছে, বহুত ৰ'দ দিছে, বহুত গৰম লাগিছে। এইহেতু দেখা নাই কি চুৱেটাৰ চুৱেটাৰ মাৰিছে পুৰা ঠাণ্ডা। মানাছ নোপোৱাতে এটি ধুনীয়া আছে পৰিৱেশ আমি দেখা পালোঁ। ইয়াত চিনেমেটিক শ্বট এটা ধুনীয়াকৈ হ'ব, কোনোবাই আহিলে ইয়াত ল'ব পাৰিব। ফাইনেলি আমি মানাছ পালোঁ, কিন্তু আমি গেটখনৰে নোসোমাওঁ। আমি এই তিনিআলিটোৰ লেফ্ট ছাইডে যিটো ৰাস্তা আছে সেইপিনেদি যাম। তাত মোৰ লগৰ এজন আছে। আমি অবিনাশ দাদাৰ ঘৰত আহিছোঁ। অবিনাশ দাদাৰ ঘৰত আহিছোঁ আৰু অবিনাশে এটা ধুনীয়া কাম কৰিছে, সেইটো হৈছে কি, সি মানাছৰ পৰা যিবিলাক এই নদীত ভাহি অহা কাঠ, এই কাঠবিলাক মানে সংগ্ৰহ কৰি কিছুমান বস্তু তৈয়াৰ কৰিছে। আৰু এইখিনিতে এটা কথা কওঁ যে তেখেতৰ ককাক চৌৰাংগ বড়ো, তেখেত আছিল মানাছ নেশ্যনেল পাৰ্কৰ এজন হাতীৰক্ষা, মানে মাউট বুলি কয় যিটো। তো আমাৰ কাৰণে খুব গৌৰৱৰ কথা। আৰু এই বস্তু দেখিছে চাগে আপোনালোকে, এই বস্তুটো, এইটো বস্তু কোনোবাই জানে নেকি এইটো বস্তুৰ নাম কি? যদি জানে তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত জনাই দিব। এয়া হৈছে তেওঁৰ ককাক। এনেকৈ ধুনীয়া ধুনীয়া বস্তু ৰাখিছে, তাৰ মাজত এটা ধুনীয়া চাই বস্তু ৰাখিছে। এইখন হৈছে, আপোনালোকে যে দেখিছে, এইখন হৈছে এখন বাঁহৰ পাত। আৰু বাঁহৰ পাতখনত লিখা আছে, বি হেপী ফৰ দিছ মুমেণ্ট ইজ ইয়'ৰ লাইফ। মানে তুমি হেপী থাকা এই মুহূৰ্তটো, আৰু এই মুহূৰ্তটোৱে হৈছে তোমাৰ জীৱন। বহুত ধুনীয়া কথা লিখা আছে। আকৌ এবাৰ কৈছোঁ, মোৰ কমেণ্ট ছেকশ্যনত জনাই দিব যে এই চৰাইটোৰ নাম কি হয়। অবিনাশ আছে। ইয়াৰ লগত আজি টপলি ঘূৰিম আৰু তোমাৰ সেই বাকীকেইটা কি কি খাই আছে দেখাইছোঁ। প্লেটত কি কি দিছে বৌয়ে, সেইখিনি বস্তু দেখাইছোঁ আৰু দিছে নিমকি, নিমকি নাই দেখোন, পুৰি, তাৰপিছত বিস্কুট, ভুজিয়া, মিঠাই, কেক, এইটো ৰাম। এইটো ঠিকছে খাব লাগছে। হ'ল না, কেনে লাগছে খাই? হা, সোৱাদ পাইছা না? চাহ তাহ আমি খাই ওলালোঁ। এতিয়া মানাছ নেশ্যনেল পাৰ্কৰ বিষয়ে অবিনাশে ধুনীয়াকৈ ক'ব। চাওক। নমস্কাৰ সকলোকে। আপোনালোকে মানাছ ঘূৰিব আহক। মানাছ আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাছ নেশ্যনেল পাৰ্ক। তো ইয়াত বহুতো দেশী বিদেশী পৰ্যটক আহে। বিশেষকৈ আমাৰ অসমত 5খন নেশ্যনেল পাৰ্ক আছে, তাৰে ভিতৰত মানাছখন আমাৰ ছেকেণ্ডতে বুলি ক'ব লাগিব। কিন্তু আমি সকলোৱে এটা বস্তু জানো যে আমি সকলো বস্তুৰ এটা ব্ৰেণ্ড বিচাৰোঁ। ব্ৰেণ্ডটো হৈছে এশিঙীয়া গড়। আমি সকলোৰে মুখত আমাৰ একমাত্ৰ নামটো আহে কাজিৰঙা, কিন্তু মানাসতো গড় পায়। মানাসখন আপোনাৰ কাজিৰঙাতকৈ 4 গুণ ডাঙৰ। ইয়াত আপোনাৰ টোটেল 60 টাইপ স্পিচিছ মেমেলছ আছে আৰু 475 এবভ স্পিচিছ বাৰ্ডছ আছে। তো আপোনালোকে যদি মানাছখন চাব বিচাৰে, আৰু তাৰ লগতে মানাছৰ যিটো চিনিক বিউটি, সেইটো আপুনি ক'তো নাপায়। আমাৰ যিটো লাষ্ট পইণ্টত আছে মাথনগুৰি বুলি কয়, তো সেইডোখৰ ঠাইৰ পৰা নদীখনে, ভূটানৰ পৰা বৈ অহা নদীখনে মানাছত সোমাইছে। মানাছত সোমোৱাৰ লগে লগে 3টা নদী হৈছিলে। তাৰপিছত সেই নদীখনে আকৌ ক্ৰছ কৰিছে ইণ্ডিয়া, ভূটান আৰু অসম, মানে গোটেইখনক ছেপাৰেট কৰি দিছে মানাছ আমাৰ বেকী নদীখনে। আৰু সেই বেকী নদীটোৱে বৰ্তমান মানাসৰ সুঁতি হৈ আছে, মেইন সুঁতি। কিন্তু আমি সকলোৱে মানাছ নদী বুলি ভাবোঁ, কিন্তু একচুৱেলি সেইখন বেকী নদী হয়। আৰু বেকী নদীৰ প্ৰবাল মানে 3টা নদী এটা হৈ বৈ আছে বেকী নদীত। কাৰণ 2004 চনত মানাসখনৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে। কাৰণ যেতিয়া আমাৰ ভূটান আৰু চাইনা আৰু ভূটানে একেলগে বান এৰিছিলে, তো তেতিয়া ভূটানত নদীখনৰ নাম হৈছে কুৰিচু।
আৰু চাইনাত নাম হৈছে তিব্বতৰ পৰা ওলাইছে, সেইকাৰণে আমাৰ মানাসৰ পানীটো বহুত চেঁচা, বৰফ গলি ওলাইছে। তো চাইনাত নদীখনৰ নাম হৈছে চিয়াংচু। কুৰিচু আৰু চিয়াংচুৱে লগ লাগি আহি মানাসত যেতিয়া সোমাইছে তেতিয়া 3টা নদী হৈছিলে, মানাস, হকুৱা আৰু বেকি। তো এতিয়া কি হ'ল 2004ত ডাঙৰকৈ বানপানী হ'ল। বানপানী হোৱাৰ ফলত মানে নদীৰ যিটো ষ্ট্ৰীম সেইটো চেঞ্জ হৈ গ'ল, আৰু চেঞ্জ হৈ গৈ 3টা নদী এটাত বৈ আছে। সেইকাৰণে বেকীৰ তলত যিটো আমি গৰাখহনীয়া ৰূপ দেখা পাওঁ সেইটো কাৰণত দেখা পাওঁ। আৰু এনেই মানাসখনৰ যিটো চিনিক বিউটি, মানাসখনৰ অভাৰঅল হ'ল গোটেই আছে, গ্ৰাছলেণ্ড, উডলেণ্ড, ডেন্স ফৰেষ্ট, আপোনালোকে যি চাব বিচাৰে, বাঘ, হাতী, গড়, ভালুক গোটেই আছে। কিন্তু তাৰ মাজত আমি যদি ভাবোঁ যে বাঘ চাম বুলি আহিম, কিন্তু আপোনালোকে সৌভাগ্যক্ৰমেহে বাঘ দেখি পাব, কিন্তু সকলোৱে বাঘ চাম বুলি ভাবি আহিলে বাঘ দেখি নাপায়। আৰু আমি বৰ্তমান য'ত উপস্থিত আছোঁ এইটো এটা বাফেলো ৰিট্ৰেট। তো ইয়াত আপোনালোকে আহক, ইয়াত সকলো থকা খোৱাৰ সুবিধা আছে, ইয়াত টেণ্ট টাইপৰ কটেজ টাইপবিলাক আছে। তো ইয়াত গোটেইখিনি আপোনালোকে আহিলে পূৰা ঘৰৰ নিচিনা ফ্ৰী কমফৰ্টেবল পাব। আৰু এই বাফেলো ৰিট্ৰেটটো এনেকুৱা এডোখৰ ঠাইত আছে য'ত নেকি আপুনি অনুভৱ কৰিব নোৱাৰিব ৰাতি কেনেকুৱা ইয়াত মানে অনুভৱ হয়। আপোনালোকে ইয়াত আহি থাকিলেহে অনুভৱ কৰিব পাৰিব। কাষতে আছে মানাসৰ বেকী নদী। তো আপোনালোকক জয়প্ৰকাশে বাকীখিনি দেখুৱাব, মই এইখিনি কৈ দিলোঁ। আৰু ক'ম আৰু লগ পাম আপোনালোকক। এতিয়া আমি অলপ চাহ খাম আৰু মেইন মানুহৰ লগত কথা পাতিম। চ' ব্ৰ' সঞ্জিত এইখন চলাই আছে, কেনেকুৱা লাগে ইয়াতে চলাই? ভালে লাগে। তো আমাৰ ইয়াত বহুতো দূৰ দূৰণিৰ পৰা পৰ্যটক আহে। আমাৰ ইয়াত থকা খোৱাৰ কাৰণে সুন্দৰ ব্যৱস্থাখিনি আছে। আৰু যদি জংঘলত যায়, জংঘল চাফাৰী আমি ইয়াৰ ফালৰ পৰা কৰাই দিওঁ। যদি ৰিভাৰ ৰাফটিং কৰে কিছুমানে, ৰাফটিঙো আমাৰ ইয়াৰ পৰা এৰেঞ্জ কৰাই দিওঁ। আৰু গেষ্টে যদি বিচাৰে এতিয়ালৈকে বন ফায়াৰ বা কালচাৰেল ডেন্স যদি চাব বিচাৰে তো আমি গোটেইবিলাক এৰেঞ্জ কৰাই দিওঁ। বঢ়িয়া। আৰু নিউ ইয়াৰটো আহি আছে মোটামুটি, তাৰ কাৰণে কি প্লেনিং কৰিছে? আৰু তাৰ কাৰণে আমাৰ তেনেকুৱা ৰুমবিলাক ৰিপেয়াৰিং কৰি আছোঁ কিছুমান, আৰু ৰুম বঢ়াই আছোঁ আমাৰ। তো এনেকুৱা আৰু কৰোণাতো বহুত মানুহ মানে এতিয়া বিজনেছটো ডাউন পৰিছে, নাই। মানুহ নাই। কৰোণাত একচুৱেলি আমাৰ এইখিনি অফ ছিজনে হয়, তথাপিও আমি অকণমান পাইছোঁ মানে কৰোণা প্ৰভাৱটো। আৰু এতিয়াতো মানুহ কৰোণাৰ ফলত যিখিনি কমিব লাগিছিল কিন্তু কমা নাই, মানুহ মানে যিটো ফ্ল' সেইটো মানে বাঢ়ি গৈ আছে। হয়, বাহ, বহুত ধুনীয়া কথা। চ' আমি আকৌ আহিম, ৰাতি থকাকৈ আহিম এদিন, আৰু একদম বহুত প্লেনিং চব গোটেই চাফাৰী গোটেইখিনি কৰিম। আৰু একদম 360ত মই এইখন দেখাব ট্ৰাই কৰি আছোঁ। অ'কে, হাই গাইজ, আমি এতিয়া জিপচি চাফাৰী কৰি আছোঁ। আৰু কোন কোন আছে মই দেখাই আছোঁ। প্ৰথমতেই দেখাব লাগিব আমাৰ মেইন ড্ৰাইভাৰ, ইয়াৰ অ'নাৰো হয়, আৰু তেখেত হৈছে জিপচিৰ কি ছেক্ৰেটাৰী, নেচাৰ গাইড এণ্ড কিবা হ'বলৈ ছেক্ৰেটাৰী। তাৰপিছত চ' আৰু আছে এয়া বিজুদা আহি পাইছে আমাৰ মাজত, আৰু এয়া দীপদা আহি পাইছে, আৰু অলপ অলপ দেখাইছোঁ গাড়ীখন আমি। কেম্প বাফেলো ৰিট্ৰিটৰ পৰা আমি এতিয়া বিদায় মাগিলোঁ। এতিয়া আমি আন এখন ৰিজৰ্টলৈ গৈ আছোঁ, ময়ূৰী ৰিজৰ্ট। তাত মোৰ লগৰ এজন আছে, চ' তাতে আমি এতিয়া এনজয় কৰিম। লেটছ ষ্টাৰ্ট। চ' ইহঁতে কিবা লুকি 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 ডেন্স কৰি আছে। অলপ পিছত আমিও কৰিম একেলগে, আমিও ভাল ডেন্সাৰ হয়, ময়ূৰী নাজানে। ৰিজৰ্টত আহি পাইছোঁ, আৰু আমাৰ লগত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ দীপদা, আৰু আছে এয়া শুভম, আৰু অবিনাশ, আৰু অবিনাশৰ ভণ্টি, আৰু এয়া হৈছে বিজিদাৰ ফটোশ্বুট কৰি আছে, আৰু এয়া আমাৰ মেইন চেলিব্ৰিটি কেইটা, এইকেইটা ফটো উঠি আছে। চ' এতিয়া আমি ভাত খাম অলপ পিছত, এতিয়া গোটেইবিলাকে যাওঁ আৰু। খাব বহিছোঁ আমি গোটেইকেইটাই। এইফালে ডিউটি ভাত দি আছে, ৱাও কি ধুনীয়া সুগন্ধ ওলাইছে। তো তেতিয়া আমি ভাতটো খাই লওঁ। চ' আমি ৰৈ ঠাকুৰ ফেমিলিয়ে ভাত চাত খালোঁ। তো এতিয়া আমি এটা আৰু শ্বুটত যাম। একদম যোৱাৰ পিছত আমি ময়ূৰী যিখন কেম্প আছে সেইখনৰ পৰা আমি এতিয়া বিদায় ল'ম। তাৰ আগতে আমি দুটামান বস্তু দেখাব বিচাৰিছোঁ, মোৰ লগৰ খাছ পাৰ্টনাৰ, যেতিয়া আমাক আজি মানে গোটেই বস্তুখিনি আমাৰ ফ্ৰীতে হৈ গৈছে, কোনো খাৱা দাৱা কোনো পইচা পাতি লোৱা নাই। চ' এতিয়া মই দেখাইছোঁ আমাৰ অমল কলিতাক, এয়া হৈছে অমল কলিতা। তো কোৱা অলপমান, কিবা কওঁ অলপ আমাৰ। ঠিক আছে, যদি আপোনালোকে ভিডিঅ'ত চাই আছে তো আমাৰ ময়ূৰীৰ নামটো নিশ্চয় আহিব। তো ময়ূৰীত যদি কেতিয়াবা কোনোবাই মানাছত আহে তো ময়ূৰীত আহি থাকিব পাৰে।
তাৰপিছত টেণ্টৰ ব্যৱস্থা আছে, ইয়াতে কটেজ আছে আৰু পূৰা বনফায়াৰ আছে, ফুল মাস্তি হ'ব। আপোনালোকে এওঁলোকৰ চেনেলৰ তলত নাম যদি দিয়ে, ডিছক্ৰিপশ্যন আমাৰ এড্ৰেছ দিয়ে, তেতিয়া আপোনালোকে নিশ্চয় আহিব আৰু আমি এনজয় কৰিম একেলগে। থেংক ইউ। বাই। ফুল নাম আৰু এড্ৰেছ আমি তলত দি দিম বাৰু, আপোনালোকে চাই লৈ ল'ব। এতিয়া আমি আকৌ শ্বুটত গৈ আছোঁ। আমিও নাম নোহোৱা ডেন্সাৰ হয়, খালি মানে আমাৰ ডেন্সটো মানে পাব্লিছ হোৱা নাই আৰু দেখা নাই অবিনাশে কেনেকুৱা ডেন্স মাৰিছে। আজি ঘূৰিলোঁ ফুৰিলোঁ খালোঁ দালোঁ ডেন্স কৰিলোঁ। চ' এতিয়া লাহেকৈ ঘৰত যাব লাগে আৰু। এতিয়া আমি অবিনাশ ঘৰলৈ আকৌ আহিলোঁ। তো ইয়াৰ পৰা এতিয়া আমি বিদায় ল'ব ফাইনেলি লাগে। আমাৰ শ্বুট কমপ্লিট হৈ গ'ল। এতিয়া আমি যামেই আৰু। এতিয়া আমি চাহ খালোঁ। চাহ খোৱাৰ পিছত আমাক বহুত মানে কি ক'ম আৰু বহুত চেক্ৰিফাইচ কৰিছে মোৰ প্ৰথমতে অবিনাশ। বহুত আজি দিনটো খাটি দিয়াৰ কাৰণে বহুত ধন্যবাদ। তাৰপিছত হৈছে অবিনাশৰ দেউতা, চাহ খাই আছে। তাৰপিছত এয়া হৈছে মা, এয়া এইজনী ভণ্টি বহুত দীঘল হৈছে আৰু তাইক আমি মডেল কৰিব ট্ৰাই কৰিম। আৰু বৌ আছে, বৌৱে পানী আনিছে। চ' এতিয়া আমি যাম আৰু বাই বাই।